আমাৰ বাবে এটা আনন্দৰ বিষয় যে ব্ৰিটিছ মিউজিয়ামে আমাক এখন পত্ৰ লিখিছে আৰু তেওঁলোকে আমাক কৈছে যে কেইটামান কন্ডিশন যদি আমি পুৰা কৰিব পাৰো তেতিয়ালে 2027 চনত তেওঁলোকে বৃন্দাবনী বস্ত্ৰখন অসমত 18 মাহৰ কাৰণে অহাৰ বাবে ব্যৱস্থা হাতত ল'ব। এই ক্ষেত্ৰত JSW নামৰ যেটো কোম্পানী আছে তেওঁলোকে ইনিচিয়েটিভ লৈ ব্ৰিটিছ মিউজিয়াম আৰু আমাৰ মাজত এটা সম্পৰ্ক কৰি দিছিলে। তেওঁলোকৰ CSR এক্টিভিটিয়ে হৈছে আৰ্ট আৰু ক্ৰাফটৰ ওপৰত কাম কৰা। এতিয়া ব্ৰিটিছ মিউজিয়ামে কেইটামান কথা কৈছে। এটা তেওঁলোকে আমাক কৈছে যে ডিজিটেল এক্সপেৰিয়েন্সৰ কাৰণে তেওঁলোকে এই বছৰে বৃন্দাবনী বস্ত্ৰখন আমাক দেখুৱাব খুজিব, অৰ্থাৎ ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শিত হৈ থাকিব। কলাক্ষেত্ৰত আমি গলো, তাৰ পৰা আমি ডিজিটেলি অন লাইভ চাব পাৰিম, অৰ্থাৎ য'ত আমাৰ কিয়ক্স থাকিব তাতে গৈ আমি থিয় হলো, বৃন্দাবনী বস্ত্ৰখন লণ্ডনত থাকিব আৰু ইয়াৰ পৰাই বস্ত্ৰখন আমি প্ৰত্যক্ষ কৰিব পাৰিলো। দ্বিতীয় তেওঁলোকে কৈছে যে এটা নতুন মিউজিয়াম অসমত বনাব লাগিব, যিটো মিউজিয়াম বৃন্দাবনী বস্ত্ৰখন ৰাখিব পৰা পৰিবেশৰ ষ্টেণ্ডাৰ্ডৰ হ'ব লাগিব। তাৰ গোটেই ভিতৰৰ যিটো গ্লাছ বা আন ধৰণৰ ব্যৱস্থা হ'ব, সেই বস্তুটো বৃন্দাবনী বস্ত্ৰখন আনিলে তাক ৰাখিব পৰা পৰ্যায়ত, অৰ্থাৎ ই যাতে কোনো কাৰণে ক্ষতি নহয় তেনেকুৱা আপ টু ডেট এটা সংগ্ৰহালয় আমাৰ চৰকাৰে বনাব লাগিব। গুৱাহাটীৰ মিউজিয়াম কলাক্ষেত্ৰ তেওঁলোকে পৰিদৰ্শন কৰি গৈছে আৰু তেওঁলোকে কৈছে যে সেইটো পৰ্যায়ত নহব, ষ্টেট অফ আৰ্ট এটা মিউজিয়াম বনাব লাগিব। আৰু যদি আমি ষ্টেট অফ আৰ্ট মিউজিয়ামটো আমি বনাব পাৰো তেতিয়াহলে তেওঁলোকে কৈছে যে উই আৰ এক্টিভলি ৱৰ্কিং টুৱাৰ্ডছ দ্য লোন অফ দ্য টেক্সটাইল টু বোথ CSMBS ইন মুম্বাই এণ্ড টু আছাম ইন 2027। অৰ্থাৎ আমি যদি মিউজিয়ামটো বনাব পাৰো তেওঁলোক সন্তুষ্ট হয়, 2027 চনত ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন আমি অসমত আনিব পাৰিম। আৰু এবাৰ যদি ব্ৰিটিছত থকাখন আমি আনিব পাৰো, সেইখন যদি তাৰ প্ৰদৰ্শনীটো সুকলমে হৈ যায় তেতিয়ালে আন মিউজিয়ামত থকাও বৃন্দাবনী বস্ত্ৰ অসমত অনাত অসুবিধা নহব। ৰাজ্য চৰকাৰে মিউজিয়াম কেনেকে বনাম কি বনাম আমাৰ গোটেই তাৰ অভিজ্ঞতাও নাই। JSW গ্ৰুপে অসমত এজ এ পাৰ্ট অফ CSR এক্টিভিটি তেওঁলোকে এটা মিউজিয়াম আমাক বনাই দিয়াৰ বাবে প্ৰতিশ্ৰুতি দিছে। তেওঁলোকে মিউজিয়ামটো বনাব আৰু অসম চৰকাৰক উপহাৰ স্বৰূপে তেখেতসকলে উভতাই দিব। They will construct and they will give back to Assam as a gift। তেওঁলোকে বনাই পেলাই। যোৱা কেবিনেটত আমি আমাৰ খানাপাৰাৰ চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিটো ফাৰ্ম আছে তাত যিটো কনষ্ট্ৰাক্টেড আছাম টাইপৰ সৰু সুৰা ঘৰ বনোৱা আছে, তাতে আমি এবিঘা মাটি দিছো যাতে বৃন্দাবনী বস্ত্ৰ আনিবৰ কাৰণে মিউজিয়ামটো আমি বনাব পাৰো। যিহেতু খানাপাৰা ফিল্ডখন থাকিব, পাৰ্কিং আদিৰো সুবিধা হ'ব যেতিয়া বস্ত্ৰখন আহিব। থুলমূলকৈ ক'ব গ'লে বহু দিনৰ মূৰত আমি বৃন্দাবনী বস্ত্ৰখন অনাৰ বাবে এটা সফলতাৰ দিশত আগবাঢ়িছো। ব্ৰিটিছ মিউজিয়ামে মোক ছেপ্টেম্বৰত লণ্ডনলৈ যাবলৈ নিমন্ত্ৰণো কৰিছে যে আপুনি আহক, বাকি থকা কথাখিনি পাতিম। ছেপ্টেম্বৰত যোৱাত অসুবিধা হ'ব, অক্টোবৰ নৱেম্বৰত এবাৰ মই যাবৰ কাৰণে চেষ্টা কৰিম যাতে গোটেইটোক চূড়ান্ত ৰূপ দিব পাৰি।